Hello and welcome to my channel. Today I will discuss the important current affairs of 5th January 2024. So without wasting time, let's get started. আজিৰ প্ৰথমটো আপডেট হ'ল ভাৰত চৰকাৰে ৰিসেন্টলি স্মাৰ্ট 2.0 প্ৰগ্ৰাম লঞ্চ কৰিছে। ইয়াক ৰিসেন্টলি 2024 বৰ্ষৰ 3 জানুৱাৰী তাৰিখে লঞ্চ কৰা হ'ল আৰু ইয়াক লঞ্চ কৰে CCRAS NCISM সহযোগিতাত। ইয়াত লিখি দিয়া হৈছে CCRAS মানে চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক সায়েন্সেছ আৰু NCISM হৈছে নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন। গতিকে দুইটাই সহযোগত স্মাৰ্ট 2.0 প্ৰগ্ৰামটো লঞ্চ কৰিছে। আজি নেক্সট নিউজটো হৈছে ড্ৰাই ডে ঘোষণা কৰা হৈছে কেতিয়া 22 জানুৱাৰী তাৰিখে। কাৰ দ্বাৰা? ছত্তীশগড় গভৰ্ণমেণ্টৰ দ্বাৰা। ক'ত হ'ব? ৰাম টেম্পল প্ৰতিষ্ঠান চেৰিমনি এট অযোধ্যাত। আৰু এই যিটো ড্ৰাই ডে হ'বলৈ গৈ আছে ইয়াতে কোৱা হৈছে যে চেলিব্ৰেশ্যন দিনা ৱাইন বিয়েৰ আদি লিকুইড যিটো চেলিং সেইটো ষ্ট্ৰিক্টলি বন্ধ থাকিব। নেক্সট আপডেট, পাৱাৰ গ্ৰিড কৰ্পৰেশ্যনৰ নতুন চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ নিযুক্তি দিয়া হৈছে। কাক দিয়া হৈছে? ৰবীন্দ্ৰ কুমাৰ ত্যাগীক। মনত ৰাখিব, ৰবীন্দ্ৰ কুমাৰ ত্যাগী। পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড এটা চেণ্ট্ৰেল মহাৰত্ন PSU হয়। ই মিনিষ্ট্ৰী অফ পাৱাৰ আণ্ডাৰত আহে আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 1989 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল গুৰগাঁও। নেক্সট আপডেট, ভাৰতবৰ্ষৰ ৰিচেণ্টলি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেডিঅ' টেলিস্কোপ প্ৰকল্প যিটো SKAO তাৰ অংশীদাৰ হয় আৰু SKAO অৰ্থাৎ স্কুৱেৰ কিলোমিটাৰ এৰে অবজাৰভেটৰী। নেক্সট আপডেট, ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল মাইণ্ড বডি ৱেলনেছ ডে 2024 পালন কৰা হয় 3 জানুৱাৰী তাৰিখে আৰু ইয়াতে শাৰীৰিক প্লাছ মানসিক স্বাস্থ্য একেলগে গুৰুত্ব দিয়া হয়। ইয়াৰ থিমটো আছিলে হলিষ্টিক ৱেলনেছ মাইণ্ড বডি এণ্ড সোল। ইয়াতে এই দিনটোৰ দ্বাৰা সেল্ফ কেয়াৰ মাইণ্ডফুলনেছ কাৰ্যকলাপসমূহ প্ৰমোট কৰা হয়। নেক্সট আপডেট হৈছে FMR ফ্ৰী মুভমেণ্ট ৰিজাইমৰ লগত জড়িত। প্ৰথমে চাওঁ FMRনো কি হয়। FMR হৈছে দুয়ো দেশৰ বৰ্ডাৰৰ পৰা 16 কিলোমিটাৰ ৰেঞ্জলৈকে ভিজা অবিহনে যাব পৰা এটা ব্যৱস্থা। ইয়াক ইষ্টাব্লিছ কৰা হৈছিল 2018 চনত এজ এ পাৰ্ট অফ এক্ট ইষ্ট পলিচি অৰ্থাৎ ফৰ ষ্ট্ৰং ৰিলেশ্যন বনাবৰ কাৰণে। আৰু যিহেতু ম্যানমাৰে ভাৰতৰ নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ লগত সীমা শ্বেয়াৰ কৰে, গতিকে FMR এইকেইখন ৰাজ্যৰ সীমাসমূহৰ লগত জড়িত আছিলে। ৰিচেণ্টলি কি হৈছে, ভাৰত আৰু ম্যানমাৰৰ মাজৰ যি এই ফ্ৰী মুভমেণ্ট ৰিজাইম ইয়াক ভাৰতবৰ্ষই এণ্ড আপ বা শেষ কৰাৰ পৰিকল্পনা কৰিছে। কাৰণ এইটোৱেই যে টেৰৰিষ্টবিলাকে FMRৰ সুযোগ লৈ অহা যোৱা বা প্ৰৱেশ আদি ক্ষেত্ৰত মানে অপব্যৱহাৰ কৰা দেখা যায়। নেক্সট আপডেট, স্মাৰ্ট প্ৰগ্ৰাম লঞ্চ কৰিছে। কোনখন ৰাজ্যই কৰিছে? মনত ৰাখিব, কেৰালা ৰাজ্য চৰকাৰে কৰিছে আৰু স্মাৰ্টৰ ফুল ফৰ্ম হৈছে কেৰেলা সলিউশ্যনছ ফৰ মেনেজিং এডমিনিষ্ট্ৰেটিভ ৰিইনফৰ্মেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আৰু ইয়াক 1 জানুৱাৰী 2024 তাৰিখে লঞ্চ কৰা হয়। আৰু এই স্মাৰ্ট প্ৰগ্ৰামটো লঞ্চ কৰা হৈছে কাৰ দ্বাৰা? দ্য ইনফৰ্মেশ্যন কেৰেলা মিছন। আৰু এই স্মাৰ্টে কি কৰিব যে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ যিমানখিনি সেৱা আছে সেই গোটেই সেৱাসমূহ মানে এটা ইউনাইটেড ডিজিটেল প্লেটফৰ্মলৈ আনিব, যাতে কেৰালাত লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ সেৱাসমূহ একেটা প্লেটফৰ্মতে এভেইল কৰিব পাৰে। বেচিকেলি কি হৈছে মানে ইয়াতে এটা স্মাৰ্ট এপ বুলি লঞ্চ কৰিছে, যাৰ জৰিয়তে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ মানে যিমানখিনি ছাৰ্ভিচ আছে সেই গোটেইখিনি মানে এটা প্লেটফৰ্মলৈ আনিব। নেক্সট আপডেট, UNSCA অৰ্থাৎ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আফগানিস্তানত স্পেচিয়েল এনভয় অৰ্থাৎ দূত শান্তিৰ বাবে নিযুক্তি দিয়ে। কাক নিযুক্তি দিয়ে? হামিদ কাৰজাই। হামিদ কাৰজাই আফগানিস্তানৰ ফৰ্মাৰ ৰাষ্ট্ৰপতি আছিল। আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।